আহোমৰ দ্বিতীয় ৰাজধানী চৰগুৱা। এই ৰাজধানীৰ সমীপতে আছে পানীদিহিং পক্ষী অভয়াৰণ্য। ডিমৌ, দিচাং আৰু ব্ৰহ্মপুত্ৰ নদীৰ এআশুতিত দেশী বিদেশী অজস্ৰ চৰাই কলৰৱত মুখৰিত হৈ থাকে শীতৰ পুৱাসমূহ। এই বছৰো ব্যতিক্ৰম নহয় পানীদিহিঙৰ বুকুত ভৰি থকা অজস্ৰ দেশী বিদেশী চৰাই চাবলৈ এতিয়া ভিৰ কৰিছেহি দেশী বিদেশী পৰ্যটকে। শীতৰ আগমনৰ লগে লগেই পানীদিহিং পক্ষী অভয়াৰণ্যলৈ আগমন ঘটিছে দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ। উজনি অসমৰ অন্যতম পক্ষী অভয়াৰণ্যখন শিৱসাগৰ জিলাৰ ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগত অৱস্থিত। এই সময়ছোৱাত পক্ষীৰ সমান্তৰালকৈ পৰ্যটকৰো আগমন ঘটে পানীদিহিঙলৈ। ৩৩.৯৩ বৰ্গ কিলোমিটাৰ জোৰা এই অভয়াৰণ্যখনত প্ৰায় ১৬৫বিধ প্ৰজাতিৰ পক্ষী উপলব্ধ। কিন্তু অতি পৰিতাপৰ বিষয় যে এচাম দুষ্কৃতিকাৰীৰ কাৰণে এতিয়া দিনক দিনে অভয়াৰণ্যখন ধ্বংসৰ গৰাহত। অভয়াৰণ্যখনৰ ভিতৰত থকা জলাশয়সমূহত উৎপন্ন হোৱা খাদ্যৰ বাবেই বিভিন্ন প্ৰজাতিৰ চৰাইসমূহ দূৰ দূৰণিৰ পৰা খাদ্যৰ সন্ধানত ইয়ালৈ আগমন ঘটে। অভয়াৰণ্যখনৰ কাষেৰে বৈ গৈছে ডিমৌ। কিন্তু মীন বিভাগে মাত্ৰ কেইটামান ৰাজহৰ বাবে ডিমৌ নদীখন এজন ঠিকাদাৰক বছৰ বছৰ ধৰি লিজত দি আহিছে। একাংশ অচিনাক্ত বহিৰাগত লোকক আনি মাছ মৰা কাৰ্যত নিয়োগ কৰি ৰাখিছে আৰু মাছ মৰাৰ সুৰুঙাৰে অভয়াৰণ্যখনৰ ভিতৰত চোৰাং চিকাৰীয়ে পৰিভ্ৰমী পক্ষীসমূহ হত্যা কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। বন বিভাগৰ লোকে প্ৰকৃত মাছমৰীয়াৰ ভাৱত লুকাই থকা চোৰাং চিকাৰী চিনাক্ত কৰিব নোৱাৰাৰ পানীদিহিঙৰ পক্ষীসমূহ বিলুপ্ত হৈ আহিছে। ৰহস্যজনকভাৱে বন বিভাগৰ নিয়ন্ত্ৰণত থকা অভয়াৰণ্যখনৰ ৰক্ষাৰ ক্ষেত্ৰত বিভাগটোৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। হয় চাওক, শীতৰ আগমনৰ লগে লগে পানীদিহিং পক্ষী অভয়াৰণ্যলৈ বনৰীয়া যি দেশী বিদেশী পক্ষীসমূহৰ আগমন হৈছে আৰু তাৰ সমান্তৰালভাৱে পৰ্যটকৰো আগমন ঘটিছে। আৰু এইবাৰো প্ৰত্যেকবাৰৰ দৰে যথেষ্ট সংখ্যক পৰ্যটক আৰু পৰিভ্ৰমী পক্ষীৰো আগমন দেখিবলৈ পোৱা গৈছে। কিন্তু দুখৰ বিষয় বা পৰিতাপৰ বিষয় যে এই সমান্তৰালকৈ পক্ষীৰ আগমনৰ সমান্তৰালকৈ চোৰাং চিকাৰীসমূহো সমানে এক্টিভ হোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন সময়ত এই চোৰাং চিকাৰীসমূহে বিভিন্ন ধৰণৰ বিষক্ৰিয়া ব্যৱহাৰ কৰি এই বনৰীয়া পক্ষীসমূহ হত্যা কৰি আচলতে বিভিন্ন ঠাইত ক'লা বজাৰত বিক্ৰী কৰি আহিছে। আৰু এই চোৰাং চিকাৰীসমূহে ইয়াৰ সুবিধা এই ধৰণে চাওক, এতিয়া পানীদিহিং পক্ষী অভয়াৰণ্যত বন বিভাগৰ কৰ্মী আছে, তাৰ মাজত তেওঁলোকে কেনেধৰণে পক্ষীসমূহ হত্যা কৰিব পাৰিছে। আমি এটা কাৰণেই ভাবি পাইছোঁ যে ডিমৌ, আপোনালোক সকলোৱে জানে যে পানীদিহিং পক্ষী অভয়াৰণ্যৰ নিচেই কাষেৰে ডিমৌ নদীখন বৈ গৈছে আৰু চৰকাৰে মাত্ৰ কেইটকামান ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে এই ডিমৌ নদীখন বছৰে বা দুবছৰৰ মূৰত লিজত দিয়াৰ ব্যৱস্থা কৰি আহিছে। কিন্তু এই যে ডিমৌ নদীত মাছ মাৰিবলৈ এই যি ঠিকাদাৰসমূহে বিভিন্ন সময়ত মিয়া লোক ইয়াৰ বাহিৰৰ পৰা আনি ইয়াতে মাছ মাৰিছে বা সেই ধৰণৰ মাছ মৰাৰ সুবিধা লৈ একাংশ দুষ্ট চক্ৰই বনৰীয়া পক্ষীসমূহ হত্যা কৰি বাহিৰত বিক্ৰী কৰি আহিছে। আমি চৰকাৰলৈ এটাই অনুৰোধ জনাওঁ যে মাত্ৰ কেইটকামান ৰাজহৰ বাবে এই বনৰীয়া পক্ষীসমূহৰ জীৱনলৈ আপোনালোকে অমানিশা কঢ়িয়াই নানিব। পানীদিহিং পক্ষী অভয়াৰণ্যখন যদিহে সুৰক্ষিত কৰি ৰাখিব বিচাৰে তেতিয়াহ'লে অনতি পলমে এই ডিমৌ নদীখন যি লিজত দিয়াৰ ব্যৱস্থা সেয়া বন্ধ কৰিব লাগিব। शिव सागर के पास पानीदिहिंग डिमौ नदी के पास जो बर्ड सेंचुरी है ये बड़ी ही खूबसूरत है, बहुत सुंदर है। एक तो इसका जो पूरा एम्बियंस है, सुबह से लेके अभी तक यहाँ अलग अलग टाइप के बर्ड्स दिख रहे हैं।
उसके बाद जिस तरह से लोग यहाँ आना चाहिए, शायद ज़्यादा लोगों को पता नहीं है और लोगों को आना चाहिए. दिस इज़ रियली काइंड ऑफ an opportunity for the bird lovers and those who are researching on the birds. उन लोगों को जो परिंदों पक्षियों के लिए रिसर्च करना चाहते होंगे तो शायद एक बहुत अच्छा अपॉर्चुनिटी है. और मुझे बड़ा अच्छा लगा कि इतना अच्छा स्पॉट यहाँ पर है और लोगों को यहाँ पर ज़रूर आना चाहिए. आसाम के लिए बहुत बहुत बधाई.